চাতনা লাভ কৰাৰ পিছৰে পৰা বৌৱে ৰন্ধা খাদ্যৰ কথাই মনত আছে। মই বহুত সৰুতে মাৰ মৃত্যু হৈছিল। আমাৰ দুই ভাই ককাইৰ মাজত বয়সৰ বিৰাট পাৰ্থক্য আছিল। দাদাৰ বয়স নিশ্চয় সেই সময়ত প্ৰায় 19-20 বছৰ আছিল। দেউতাই আকৌ বিয়া কৰাব বিচৰা নাছিল, কাৰণ মই বহুত সৰু আছিলোঁ আৰু দেউতাই ভয় কৰিছিল যদি আন এগৰাকী নাৰী আহি আমাৰ ঘৰখন থান-বান কৰি দিয়ে তেতিয়া কি হ'ব। সেয়েহে দেউতাই দাদাৰ বিয়াখন পাতি দিছিল। সেই সময়ত মাক দেউতাকে যি কয় ল'ৰা-ছোৱালীয়ে সেই কথা মানিবলৈ বাধ্য হৈছিল। দাদাও দেউতাৰ বিৰোধিতা নকৰি মনে মনে বিয়াৰ মণ্ডপত বহিল। ঘৰত সোণপাহিবোৰ আগমন আমাৰ সকলোৰে বাবে এজন ডুব যোৱা মানুহৰ হাতত ধৰি ওপৰলৈ তুলি অনাৰ দৰে সাহসৰ প্ৰতীক আছিল। ক্ষীণ-মীন মিঠা বৰণৰ দীঘল চুলি আৰু বয়সত বহুত সৰু আছিল। কম বয়সতে বিয়া হোৱা বাবে বৌৰ ঘৰৰ কাম-কাজৰ প্ৰতি নামমাত্ৰহে জ্ঞান আছিল। যেতিয়াই বৌয়ে খাদ্য ৰান্ধিছিল, কেতিয়াবা শাক-পাচলি জ্বলি গৈছিল আৰু কেতিয়াবা ভাত নিসিজাকৈ আছিল। প্ৰতিদিনে বৌয়ে কিবা নহয় কিবা এটা ভুল কৰিছিল। গতিকে তেওঁ দেউতাৰ পৰা ৰন্ধা-বঢ়া শিকিছিল। আৰম্ভণিতে বৌয়ে ৰুটি বনাবও নাজানিছিল। বহুবাৰ চেষ্টা কৰাৰ পিছতো তেওঁ ঘূৰণীয়া ৰুটি বনাব পৰা নাছিল। তেতিয়া দেউতাই বৌৰ কান্দি থকা মুখখন দেখি কয়, সোণপাহি, কোনো কথা নাই, ৰুটি হ'লেই হ'ল, সেয়া ঘূৰণীয়া হওক বা বেকা হওক, কথাটো হ'ল মানুহ পেটটো ভৰাই খাব লাগে। লাহে লাহে সময়ৰ লগে লগে আমি বৌৰ ৰন্ধা খাদ্য খোৱাৰ অভ্যাস হৈ পৰিলোঁ। গতিকে বৌয়ে যেতিয়াই কিছু সময়ৰ বাবে মাক দেউতাকৰ ঘৰলৈ গৈছিল, তেতিয়া আমি সকলোৱে ভোকতে আছিলোঁ। কাৰণ দেউতাই বেছি সময় চৌকাটোৰ সন্মুখত থাকিব নোৱাৰে। এনে অৱস্থাত বৌৰ অনুপস্থিতিত দাদাই ভাত ৰান্ধিছিল। কিন্তু দাদাই বনোৱা ভাতৰ বিষয়ে কি ক'ম, ভগৱানে শত্ৰুকো চাগৈ এনে খাদ্য পৰিৱেশন নকৰে। যেতিয়া বৌ মাক দেউতাকৰ ঘৰৰ পৰা উভতি আহিছিল, তেতিয়া এনে লাগিছিল যেন ঘৰৰ অন্নপূৰ্ণা ঘূৰি আহিছে। তেতিয়া আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছিলোঁ, হে ভগৱান, বৌক মাক দেউতাকৰ ঘৰলৈ যাবলৈ নিদিব। দিনবোৰ এনেকৈ পাৰ হৈ গ'ল আৰু মই নাজানিলোঁ কেতিয়া মই সৰুৰ পৰা যৌৱনৰ দুৱাৰমুখত থিয় হৈছিলোঁ। স্কুলত মোৰ শেষ বছৰ আছিল, কিন্তু মোৰ মনটো পঢ়াৰ বাহিৰে আন ক'ৰবাত আছিল। এক প্ৰকাৰে ক'ব পাৰোঁ যে মই একপক্ষীয় প্ৰেমত পৰিছিলোঁ। তাইৰ নাম অনামিকা আছিল। তাই মোৰ লগত পঢ়িছিল। তাই আগৰ বেঞ্চত বহিছিল আৰু মই পিছফালে বহিছিলোঁ। যিদিনা অনামিকা স্কুললৈ নাহিছিল, সেইদিনা মোৰ স্কুলত এক মুহূৰ্তৰ বাবেও মন বহা নাছিল। এদিন এটা সুযোগ দেখি মই তাইক মোৰ হৃদয়ৰ অনুভৱবোৰ ব্যক্তিগতভাৱে ক'লোঁ, অনামিকা, মই তোমাক ভাল পাওঁ। মই তোমাৰ অবিহনে এক মুহূৰ্তও জীয়াই থাকিব নোৱাৰোঁ। মোৰ হৃদয়ৰ অনুভৱবোৰ শুনি তাই থতমত খালে আৰু কান্দিবলৈ ধৰিলে। তাইক এনেকৈ কান্দি থকা দেখি মই ভয় খাই গ'লোঁ। মই ভাবিলোঁ, মইনো এনেকুৱা কি ক'লোঁ যে তাই কান্দিবলৈ বাধ্য হ'ল। মই চিনেমাবোৰত দেখিছিলোঁ যে সাধাৰণতে নায়কে নায়িকাগৰাকীক নিজৰ মৰম প্ৰকাশ কৰিলে নায়িকাগৰাকীয়ে লাজ পায়, কিন্তু মোৰ লগত তাৰ ঠিক বিপৰীতটো ঘটিছিল। অলপ সময় কান্দি কান্দি তাই হাতজোৰ কৰি ক'লে, পৱন, এই কথাটো যদি মোৰ দেউতাৰ কাণত পৰে, তেতিয়া তেওঁ মোৰ পঢ়া-শুনা বন্ধ কৰি ঘৰতে বন্দী কৰি ৰাখিব আৰু মোৰ ডাক্তৰ হোৱাৰ সপোনটো খন্তেকতে ছিন্ন ভিন্ন হৈ যাব। মই তোমাৰ ভৰিত ধৰিছোঁ, তুমি মোক পাহৰি যোৱা। অন্তৰত থকা কথাখিনি কোৱাৰ পাছত অনিমাই তাৰ পৰা গুচি গ'ল, কিন্তু মই মূৰ্খৰ দৰে থিয় হৈ তাইক তাৰ পৰা যোৱাটো চাই থাকিলোঁ। মোৰ প্ৰেমিক মনটোৱে একো বুজিব পৰা নাছিল। ঘৰ পাওঁতে মোক চিন্তাত হেৰাই থকা দেখি বৌৱে মোৰ ওচৰলৈ আহি ক'লে, কি হ'ল পৱন, তুমি কিয় ইমান মনে মনে বহি আছা, কিবা হৈছে নেকি? সৰুৰে পৰা মই বৌৰ আগত একো লুকুওৱা নাছিলোঁ। সেয়ে তেওঁৰ সন্মুখত মোৰ হৃদয়ৰ সকলো কথা খুলি ক'লোঁ। মোৰ অৱস্থাটো গম পোৱাৰ পিছত বৌৱে ক'লে, ভাইটি, তোমাৰ লগত যি হৈ আছে সেয়া সাধাৰণ কথা। মানে এই বয়সত প্ৰেমত পৰি আকৰ্ষিত হোৱাটো তেনেই সাধাৰণ কথা। কিন্তু ছোৱালীজনীয়ে যদি তোমাক আঁতৰি থাকিবলৈ ভিক্ষা খুজিছে, তেন্তে তুমি পিছুৱাই অহাটোৱেই সঠিক হ'ব। কাৰণ এগৰাকী মহিলাৰ অনুভৱক সন্মান কৰাটোৱে হৈছে পুৰুষ এজনৰ পুৰুষত্ব, না কি তাইক জোৰ জবৰদস্তি প্ৰেম কৰা। বৌৰ কথাবোৰে মোৰ হৃদয়ত গভীৰ প্ৰভাৱ পেলাইছিল আৰু সেইদিনাৰ পৰা লাহে লাহে মই অনিমাক মন আৰু হৃদয়ৰ পৰা আঁতৰাই পঢ়া-শুনাত নিজকে বিলীন কৰি দিলোঁ। স্কুল শেষ কৰি অধিক পঢ়া-শুনাৰ বাবে হোষ্টেললৈ গুচি আহিছিলোঁ। তাৰ পিছত ফাইনেল ইয়াৰৰ পৰীক্ষা শেষ কৰি ঘৰলৈ উভতি গ'লোঁ। ঘৰত সোমোৱাৰ লগে লগে মোৰ বহুত আচহুৱা যেন লাগিল। গোটেই ঘৰখন
মানুহেৰে ভৰি আছিল। চোতালত দাদাৰ মৃতদেহটো দেখি হঠাতে নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলালোঁ। মই জোৰেৰে কান্দিবলৈ ধৰিলোঁ। মোক কান্দি থকা দেখি জ্ঞান হেৰুৱাই চুকত শিলৰ দৰে মনে মনে বহি থকা বৌৱে হঠাতে আৰু জোৰেৰে কান্দিবলৈ ধৰিলে। তেওঁৰ জোৰেৰে কান্দোন আৰু বিবাহিত জীৱনৰ প্ৰতীকবোৰ আঁতৰাই দিয়া দৃশ্য যেনে মংগলসূত্ৰ, খাৰু, কাণফুলি এইবোৰ দেখি মোৰ হৃদয়খন ফালি চিৰি গৈছিল। কিছু সময়ৰ পিছত দাদাৰ শেষ ৰীতি-নীতি সম্পন্ন হ'ল। আত্মীয়ৰ ভিৰ তেতিয়াও ঘৰত গোট খাই আছিল। কিছুদিনৰ পাছত আত্মীয় স্বজন নিজৰ ঘৰলৈ যাবলৈ ধৰিলে। কিন্তু পেহীয়ে তেতিয়াও আমাৰ ঘৰত আমাৰ সাহস হৈ আছিল। এদিন ৰাতি পেহীয়ে দেউতাক ক'লে, দাদা চোৱাচোন কেনেকৈ হাঁহি থকা বোৱাৰীজনী হঠাতে নিস্তব্ধ হৈ পৰিছে। মই তাইক এই অৱস্থাত চাব নোৱাৰো। সৰু মুখ ডাঙৰ কথা, কিন্তু যদি তুমি মোৰ কথা শুনা তেতিয়াহ'লে সোণপাহিৰ পুনৰ বিবাহ কৰাই দিয়া। তেতিয়া দেউতাই ক'লে, ৰীতা তুমি এইবোৰ কি কৈছা? তাইৰ স্বামীৰ অন্ত্যেষ্টিক্ৰিয়াৰ জুইকুৰাৰ ছাইবোৰ হয়তো এতিয়াও ঠাণ্ডা হোৱা নাই আৰু তুমি বোৱাৰীৰ পুনৰ বিবাহৰ কথা কৈছা। এই কথাটো মোকে যি ক'লা, কিন্তু বোৱাৰীৰ সন্মুখত নক'বা। এইবোৰ কথা শুনিলে তাই কম কষ্ট পাবনে? তেতিয়া পেহীয়ে ক'লে, দাদা আপোনাৰ খংটো এফালে থৈ ভাবি চাওকচোন। মোৰ মতে সোণপাহিৰ বিয়া পৱনৰ লগত কৰাই দিয়াটো পৰিয়ালৰ বাবে ভাল হ'ব। বৌৱেক দেৱৰ দুয়োৰে মাজত বহুত মিলা প্ৰীতি আছে আৰু সোণপাহিৰো কোনো সন্তান নাই, আৰু কিয় নাই সেই কাৰণটোও তোমাৰ পৰা লুকাই থকা নাই। মোৰ ক'ব লগাখিনি ক'লো, বাকীখিনি তোমাৰ ইচ্ছা। পেহীৰ কথা শুনাৰ পিছত দেউতা গভীৰ চিন্তাত ডুবিল। এইটো সঁচা আছিল যে সোণপাহি বৰ কোলাটো বিয়াৰ বহু বছৰ পাছতো খালী হৈ আছিল। যাৰ কাৰণ আছিল দাদা। দাদাৰ এই সমস্যাটোৰ বাবে বহুদিন ধৰি চিকিৎসা চলি আছিল, কিন্তু এতিয়ালৈকে কোনো ভাল খবৰ পোৱা নাছিল। এদিন ৰাতিপুৱাই দেউতাৰ কোঠাৰ পৰা বৌৰ ডাঙৰ মাত শুনি মই তালৈ দৌৰি গ'লো। তেতিয়া দেখিলোঁ যে বৌৰ চকুৰে ধাৰাসাৰ চকুপানী বৈ আহিছে। দেউতাই চকীখনত মূৰ তল কৰি বহি আছিল, যেন তেওঁ এজন অপৰাধীহে। তেতিয়া বৌৱে ক'লে, নাই দেউতা এইটো ঠিক নহয়, আপুনি এইবোৰ কেনেকৈ ভাবিব পাৰে? বৌৰ উচ্চ মাত শুনি মই দুৱাৰৰ আঁৰত লুকাই আছিলোঁ, যাতে কোঠাৰ পৰা কোনেও মোক দেখা নাপায় আৰু মই সহজেই তেওঁলোকৰ কথা বতৰাবোৰ শুনিব পাৰোঁ। তাৰপিছত দেউতাই ক'লে, বোৱাৰী বুজিবলৈ চেষ্টা কৰা। মই কেৱল তোমাৰ মংগল বিচাৰোঁ। তোমাক এনেদৰে দুখত দেখাটো মোৰ বাবে বৰ অসহ্যকৰ হৈ পৰিছে। সেইবাবেই মই তোমাক এই বেদনাৰ পৰা মুক্তি দিবলৈ মই তোমাক পৱনৰ লগত বিয়াৰ বান্ধোনত বান্ধিব বিচাৰিছোঁ। বৌৱে ক'লে, নহয় দেউতা, যিটো মই সপোনতো ভাবিব নোৱাৰোঁ সেই কামটো বাস্তৱত কেনেকৈ কৰিম? এইখিনি কৈ হঠাৎ বৌ অচেতন হৈ মাটিত বাগৰি পৰিল। মই দৌৰি গৈ কোঠাটোত সোমাই বৌক তুলি আনি বিচনাত শুৱাই দিলোঁ। দেউতাই দৌৰি গৈ গাঁৱৰ ডাক্তৰজনক মাতি আনিলে। মই ক'লো, বৌ দাদাও আমাক এৰি গুচি গ'ল আৰু তুমিও নিজৰ যত্ন লোৱা নাই। এনে পৰিস্থিতিত যদি তোমাৰ কিবা এটা হয় তেতিয়া আমাৰ সকলোৰে কি হ'ব? এইখিনি কথা কৈ থাকোঁতে মোৰ চকু দুটা চকুলোৰে তিতি গ'ল। বৌৱে মোক একো নক'লে, মাথো মুখখন সিফাললৈ ঘূৰাই দিলে, যেন তেওঁ দেউতাই কোৱা কথাখিনিৰ বাবে মোৰ ওপৰতো খং উঠিছে। কিছু সময়ৰ পিছত ডাক্তৰে আহি বৌৰ স্বাস্থ্যৰ বিষয়ে যি ক'লে সেয়া শুনাৰ পিছত মোৰ মুখত হাঁহি বিৰিঙি গ'ল। দেউতাই ডাক্তৰৰ কথা বিশ্বাস কৰিব পৰা নাছিল, গতিকে মই দেউতাক ক'লো, ডাক্তৰে সঁচা কথা কৈছে দেউতা, বৌ মাক হ'ব ওলাইছে। হয়তো দাদাৰ চিকিৎসা সফল হৈছিল আৰু মোৰ এনে লাগিছে যেন দাদাই বৌৰ যোগেদি আমাৰ মাজলৈ ঘূৰি আহিব ওলাইছে। দাদা আজি ইয়াত থকা হ'লে বহুত সুখী হ'লহেঁতেন। তেতিয়াই মোৰ মনত পৰিল যে আমি এতিয়াও বৌক এই সুখৰ খবৰটো কোৱা নাই। মই বৌক লগে লগে এই কথাটো ক'ব গ'লো। বৌৱে যেতিয়াই গম পালে যে তেওঁ মাক হ'ব ওলাইছে, তেতিয়া সুখতে তেওঁৰ চকু দুটা চকুলোৰে ভৰি পৰিল। তেওঁ দাদাক মনত পেলাই হুকহুকাই কান্দিবলৈ ধৰিলে। তেওঁক এনেকৈ কান্দি থকা দেখি মই ক'লো, বৌ তুমি আৰু আজিৰ পৰা কান্দি নাথাকিবা, নহ'লে আহি থকা আলহীজনৰ ওপৰত ইয়াৰ বেয়া প্ৰভাৱ পৰিব। তেতিয়া বৌৱে ক'লে, পৱন মই কি কৰিম? যিটো ভাল খবৰ শুনিবলৈ মোৰ কাণ দুখনে হাহাকাৰ কৰি আছিল, আৰু এতিয়া এনে এটা সময়ত সেই খবৰটো পাইছোঁ। মই হাঁহিম নে কান্দিম একো বুজিব পৰা নাই। মই ক'লো, বৌ ভাগ্যৰ লিখনি কোনেও সলাব নোৱাৰে। যিটো হ'ব লগা থাকে সেইটো হ'বই। যোৱাজনৰ বাবে দুখ কৰি থকাতকৈ আহি থকাজনক আদৰিবলৈ সাজু হোৱাই ভাল। এইবুলি কৈ মই বৌৰ মুখলৈ চালোঁ।
বৌৱে মোৰ কথা শুনি সামান্য হাঁহি এটা মাৰি দিলে। সেই নিশা মোৰ চকুৰ পৰা টোপনি নোহোৱা হৈ গৈছিল। মই বৰ অস্থিৰ অনুভৱ কৰি আছিলোঁ আৰু ভাবি ভাবি চিন্তিত হৈ পৰিছিলোঁ যে কি দুৰ্ভাগ্য, গৰ্ভত থকা সন্তানটোৰ মূৰৰ ওপৰত পিতৃৰ ছাঁ নাথাকিব। এই মুহূৰ্তত মই বৌৰ হাতখন ধৰিব বিচাৰিছিলোঁ যাতে মই সন্তানটোৰ পিতৃ হ'ব পাৰোঁ, কিন্তু ঠিক পিছ মুহূৰ্ততে মই এই চিন্তাটো মোৰ মনৰ পৰা আঁতৰাই দিলোঁ, কাৰণ মই বৌলৈ বৰ সন্মানেৰে চাইছিলোঁ। এনে পৰিস্থিতিত মোৰ বাবে জীৱনসংগীৰ দৃষ্টিকোণৰ পৰা তেওঁলৈ চোৱাটো বৰ কঠিন হ'লহেঁতেন। যদিও মই বৌৰ হাতখন ধৰিব নোৱাৰোঁ, কিন্তু গৰ্ভস্থ সন্তানটোক পিতৃৰ দৰে অন্ততঃ মৰম দিব পাৰিম। গতিকে মই সিদ্ধান্ত লৈছিলোঁ যে যিয়েই নহওক, মই দাদাৰ সন্তানটোৰ যত্ন এজন পিতৃৰ দৰে ল'ম। লাহে লাহে বৌৰ গৰ্ভধাৰণ খবৰটো গোটেই গাঁওখনতে বিয়পি পৰিছিল। সকলোতে চৰ্চা হৈছিল যে তেওঁৰ স্বামীৰ এটা অংশ তেওঁৰ গৰ্ভত প্ৰৱেশ কৰিছে। কিন্তু কেতিয়াবা কেতিয়াবা বৌ বৰ দুখী হৈ ঘণ্টাৰ পিছত ঘণ্টা ধৰি দাদাৰ ছবিখন চাই থাকিছিল। বৌৰ পঞ্চম মাহ চলি আছিল। সেই সময়তে এদিন আলহী এজন আমাৰ ঘৰত প্ৰৱেশ কৰিলে। তেওঁৰ নাম আকাশ আছিল। তেওঁ দাদাৰ বিশেষ বন্ধুৰ ভিতৰত এজন আছিল। সেই দিনবোৰত তেওঁ চহৰত এটা ডাঙৰ ফাৰ্ম চলাই আছিল। মই তেওঁক এবাৰ লগ পাইছিলোঁ। তেওঁ ওখ, বগা ৰঙৰ, সুগঠিত, সুদৰ্শন যুৱক আছিল। তেওঁ আছিল অতি আকৰ্ষণীয় ব্যক্তিত্ব। হয়তো তেওঁ নিজৰ বন্ধুক হেৰুৱাৰ দুখত আমাৰ ঘৰলৈ অহাত নিজকে বাধা দিব নোৱাৰিলে। কিছু সময় কথা বতৰা পতাৰ পিছত যেতিয়া তেওঁ ঘৰলৈ যাবলৈ সাজু হ'ল, তেতিয়া যেন তেওঁ আন কিবা চিন্তাত হেৰাই গ'ল। তাৰ পাছত তেওঁ বৌৰ ফালে অতি মৰমেৰে চাই ক'লে, "সোণপাহি বৌ, আপুনি আপোনাৰ আৰু জন্ম হ'বলগীয়া শিশুটিৰ যত্ন ল'ব। কিবা সহায় লাগে যদি আপুনি মোক নিসংকোচে ফোন কৰিব।" আকাশৰ কথা শুনি বৌৱে কোনো প্ৰতিক্ৰিয়া নকৰিলে। তেওঁৰ মুখত এটা অদ্ভুত ভাৱ দেখা গ'ল, যিটো বুজিবলৈ মোৰ টান আছিল। দাদাৰ মৃত্যুৰ 7 মাহ পাৰ হৈ গ'ল আৰু বৌৰ গৰ্ভাৱস্থা 8 মাহত ভৰি দিলে। এনে অৱস্থাত বৌৰ বহুত অসুবিধা হোৱা যেন লাগিছিল, কাৰণ বৃদ্ধি পোৱা গৰ্ভৰ বাবে তেওঁ উঠিবলৈ বহিবলৈ অসুবিধা পাইছিল। বহিব লওঁতেও তেওঁ বৰ কষ্ট হৈছিল। সেইদিনা সন্ধিয়া প্ৰচণ্ড বৰষুণ দি আছিল। ডাৱৰ আৰু বজ্ৰপাত একেলগে পৰিছিল। বতৰটো বৰ ভয়ংকৰ ৰূপত দেখা গৈছিল। এনে পৰিস্থিতিত ঘৰৰ পৰা ওলাই অহাটো প্ৰকৃতিৰ লগত কাজিয়া কৰাৰ দৰেই আছিল। ৰাতি দেউতাই ভাত পানী খাই শুবলৈ নিজৰ কোঠালৈ গৈছিল। কিন্তু বতৰটো দেখি মই বৌৰ ওচৰতে আছিলোঁ, কাৰণ বৌৱে সৰুৰে পৰাই বিজুলী ঢেৰেকণীলৈ বৰ ভয় খাইছিল। কিন্তু বৌৱে মোক ক'লে, "পৱন, তুমি তোমাৰ ৰুমলৈ গৈ শুই থাকা আৰু মোৰ চিন্তা নকৰিবা। মই এতিয়া বিজুলী ঢেৰেকণীৰ সৈতে অভ্যস্ত হৈ পৰিছোঁ। ই মোক আৰু ভয় খুৱাব নোৱাৰে।" বৌৰ কথা শুনি মই মোৰ ৰুমলৈ আহিছিলোঁ। বিচনাত পৰি মই বৌৰ কথাকে ভাবি আছিলোঁ। নাজানো কিয় যেতিয়াই মই বৌৰ চকু দুটা পঢ়িবলৈ চেষ্টা কৰিছিলোঁ, মই কিবা এটা আচহুৱা অনুভৱ কৰিছিলোঁ, যেন ভিতৰৰ পৰা তেওঁক কিবা এটা দুখে খাই আছে। মই নাজানো সেইটো কি কথা আছিল। এইবোৰ কথাকে চিন্তা কৰি থাকোঁতে দেখিলোঁ যে বৌ মোৰ কোঠাৰ দুৱাৰমুখত থিয় হৈ আছে। মই থতমত খাই বিচনাত বহিলোঁ। তেতিয়া বৌৱে ক'লে, "পৱন, মোৰ এনে লাগিছে যেন সময় আহি পৰিছে। মোৰ পেটত তীব্ৰ বিষ হৈছে। এই প্ৰচণ্ড বৰষুণতে এতিয়া আমি হস্পিটেললৈ যাব লাগিব।" বৌৰ কথা শুনি মই ক'লোঁ, "কিন্তু বৌ, এতিয়া দেখোন বতৰটো বৰ বেয়া।" তেনেতে বৌৱে ক'লে, "পৱন, খৰখেদা কৰা। মোৰ বিষ বেছিকৈ বাঢ়িছে। মই হয়তো বিষত মৰি যাম।" তেতিয়া মই ভগৱানক ক'লোঁ, "ভগৱান, এতিয়া আপুনি সিদ্ধান্ত লৈছে যে যদি এই বিজুলী বৰষুণত সন্তানটো এই পৃথিৱীলৈ আহিব, তেন্তে ঠিকেই আছে। এতিয়া বৌৰ সন্তানটো হস্পিটেলৰ বিচনাতেই জন্ম হ'ব।" এইবুলি কৈ মই মোৰ হৃদয়খন ডাঠ কৰি বৌক গাড়ীখনত বহিবলৈ দি ওচৰৰ খুৰীজনীক মাতিলোঁ, যাতে খুৰীয়ে বৌক বাটত উৎসাহিত কৰি থাকিব পাৰে। এই সকলোবোৰ মোৰ বাবে নতুন আছিল। বতাহ বৰষুণৰ সৈতে যুঁজি যুঁজি প্ৰায় 1 ঘণ্টাৰ মূৰত আমি হস্পিটেল পালোগৈ। সেই সময়ত বৌৰ অৱস্থা বৰ বেয়া আছিল। ৰাতিপুৱা 4 বাজিছিল আৰু মোৰ চকু দুটা টোপনিত লালকাল হৈ আহিছিল। তেনেতে হঠাৎ নাৰ্ছে মোক জগাই দি ক'লে, "অভিনন্দন, ল'ৰা হৈছে।" এই কথাটো শুনি মোৰ সুখৰ কোনো সীমা নাছিল। মই খৰধৰকৈ হাতখন আগবঢ়াই কেঁচুৱাটো মোৰ কোলাত তুলি ল'লোঁ আৰু নাৰ্ছৰ হাতত 100 টকা এটা তুলি দিলোঁ। তেওঁ হাঁহি এটা মাৰি আঁতৰি গ'ল। কেঁচুৱাটো ইমান সৰু আৰু ইমান কোমল আছিল যে মই তাক ল'বলৈও ভয় কৰিছিলোঁ। কিজানিবা সি মোৰ হাতৰ পৰা
পৰি যায়। বৌৱে এতিয়াও কেঁচুৱাটোক দেখা নাছিল। তেওঁ অন্তত ভাগৰুৱা হোৱাৰ বাবে শুই আছিল। এনে পৰিস্থিতিত মই তেওঁৰ বিচনাৰ কাষত বাবুটোক কোলাত লৈ বহি আছিলোঁ। তেনেতে মোৰ চকু দুৱাৰৰ কাষেৰে পাৰ হৈ যোৱা ডাক্তৰ হাজৰিকাৰ ওপৰত পৰিল। দাদাই আমাক কৈছিল যে তেওঁক কেৱল ডাক্তৰ হাজৰিকাইহে চিকিৎসা কৰি আছিল। মই তেওঁক ধন্যবাদ দিয়াৰ উদ্দেশ্যৰে তেওঁৰ পিছে পিছে যাবলৈ ধৰিলোঁ। ডাক্তৰ হাজৰিকা আমাৰ দূৰৰ সম্পৰ্কীয় আছিল, গতিকে দাদাৰ মৃত্যুৰ পিছত তেওঁ গম পোৱা নাছিল যে তেওঁৰ চিকিৎসা সফল হৈছে। মই ক'লোঁ, হাজৰিকা ছাৰ, আপোনাৰ খবৰ কেনে? চাওকচোন, এয়া আপোনাৰ ঔষধৰ পৰিণাম। আপোনাৰ বাবেই আজি আমাৰ বৌ মাক হোৱাৰ সৌভাগ্য পাইছে। বাবুটোৰ মুখখন দেখুৱাই এই কথাখিনি কৈছিলোঁহে। তেনেতে ডাক্তৰ হাজৰিকাৰ মুখত আচৰিত চাৱনি এটা ওলাই আহিল আৰু তাৰ পাছত দীঘলকৈ উশাহ এটা লৈ তেওঁ ক'লে, পৱন, এই কথাটো মই কোৱা উচিত নহ'ব, কিন্তু মই তোমাক কোৱাটো মোৰ কৰ্তব্য। তোমাৰ দাদাৰ সমস্যাটো প্ৰতিৰোধ কৰা কেতিয়াও সম্ভৱ নাছিল। অৰ্থাৎ তেওঁ এই জন্মত কোনো কাৰণতে পিতৃ হ'ব নোৱাৰে। যদি কিবা অলৌকিকতা ঘটিছে তেতিয়াহ'লে এই বিষয়ে মই একো ক'ব নোৱাৰিম। যিয়েই নহওক, খুৰা হোৱাৰ বাবে তোমাক বহুত বহুত অভিনন্দন। ডাক্তৰ হাজৰিকাৰ কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ। অতি কষ্টৰে অহা সুখটো খন্তেক সময়ৰ বাবে টিকি থাকিল যদিও লগে লগে হাতৰ পৰা পিছলি পৰিল। যদি তেনেকুৱাই হয় তেনেহ'লে বৌৱে দাদাৰ লগত বিশ্বাসঘাতকতা কৰিছে। সেই মুহূৰ্তত মোৰ ভিতৰত যি অস্থিৰতাই বিৰাজ কৰিছিল, সেই অস্থিৰতাক মই বৰ্ণনা কৰিব নোৱাৰোঁ। এফালে মোৰ কোলাত এটা সৰু ল'ৰা নিৰ্বিকাৰে শুই আছিল আৰু এই সকলোবোৰ কথাৰ পৰা অজ্ঞাত আছিল। আনহাতে মোৰ টোপনি আৰু সুখ যেন ক'ৰবাত হেৰাই গৈছিল। এই শিশুটি যদি দাদাৰ নহয় তেন্তে কাৰ? আৰু ইয়াৰ পিতৃ কোন? মই বৌৰ লগত এই বিষয়ে কথা পাতিব লাগিব। বৌক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছিল। মাক আৰু সন্তান দুয়োজনেই নিৰাপদে ঘৰলৈ উভতি আহিছিল। নাতিক দেখি দেউতা আনন্দত আত্মহাৰা হৈছিল, কিন্তু মোৰ মুখত সুখৰ কোনো চিন নাছিল। এইবোৰ দেখি মূৰটো বিষত ফাটি গৈছিল। বৌ ঘৰলৈ অহা শুনি পেহু কেইদিনমানৰ বাবে আমাৰ ঘৰলৈ আহিছিল। এদিন মই সন্ধিয়া বহি থাকোঁতে দেউতাই মোৰ ওচৰলৈ আহি ক'লে, পৱন, এতিয়া তোমাৰ পঢ়া-শুনা শেষ হ'ল। ইয়াৰ পিছত কি কৰাৰ পৰিকল্পনা কৰিছা? তেতিয়া মই দেউতাক ক'লোঁ, দেউতা, মই এটা ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছোঁ, কিন্তু মই একো বুজিব পৰা নাই ব্যৱসায়টো কেনেকৈ আৰম্ভ কৰোঁ। তেতিয়া দেউতাই ক'লে, তুমি এটা কাম কৰা, চহৰলৈ গৈ মোৰ বন্ধু দেৱানন্দক লগ কৰা। তেওঁৰ ব্যৱসায়ৰ ওপৰত বহুত ভাল জ্ঞান আছে। তেওঁ তোমাক ব্যৱসায়ৰ সঠিক দিশ দেখুৱাব পাৰে। দেউতাৰ কথা শুনি মই হৃদয়ত চহৰলৈ যোৱাৰ কথা ভাবিলোঁ, কাৰণ মই ঘৰত থাকি থাকি চাকৰুদ্ধ হৈ পৰিছিলোঁ। বৌৰ কথা ভাবি ভাবি মই বিচলিত হৈ পৰিছিলোঁ। আনহাতে দাদাৰ প্ৰতি মোৰ বৰ বেয়া লাগিছিল। মই লগে লগে চহৰলৈ যোৱাৰ সিদ্ধান্ত ল'লোঁ, কিন্তু যোৱাৰ আগতে মোৰ মনত থকা প্ৰশ্নটোৰ উত্তৰ লাগিব। বৌক মোৰ সুধিব মন আছে যে মোৰ দাদাৰ লগত তেওঁ কিয় এনে কৰিলে। বাবুটোৰ দেহত কাৰ তেজ আছে, যাক আমি এইখন ঘৰৰ পোহৰ বুলি গণ্য কৰিছোঁ। চহৰলৈ যোৱাৰ আগতে মই মোৰ বৌৰ পৰা এই সকলোবোৰ কথা জানিব লাগিব। এই বুলি কৈ মই বৌৰ কোঠাত সোমালোঁ আৰু ক'লোঁ, বৌ, বাবুটোৰ দেহত কাৰ তেজ বৈ আছে? এইটো সঁচাকৈয়ে দাদাৰ তেজ নে তোমাৰ পাপৰ প্ৰতীক? পৱন, বন্ধ কৰা। বৌৱে চিঞৰি উঠিল, যেন কোনোবাই তেওঁৰ হাতৰ তলুৱাত জ্বলি থকা জুই একুৰা ৰাখিছে। মোৰ চকুত তেওঁৰ প্ৰতি থকা ঘৃণা দেখি বৌৱে যন্ত্ৰণাত ভুগিছিল। তেওঁ ক'লে, ভগৱানৰ স্বাৰ্থত এইবোৰ বন্ধ কৰা। মোক এনেকৈ সন্দেহ নকৰিবা। মই এতিয়াও মোৰ স্বামীক সিমানেই ভাল পাওঁ যিমান তেওঁ জীয়াই থাকোঁতে পাইছিলোঁ, আৰু আজি যদি তেওঁ জীয়াই থাকিলেহেঁতেন তেন্তে তুমি মোৰ গাত এনেকৈ আঙুলিয়াই দিয়াৰ সুযোগ কেতিয়াও নাপালাহেঁতেন। এইটো মোৰ সন্তান, সি মোৰ অংশ, মোৰ তেজ তাৰ শিৰত বৈ আছে। আৰু তোমাৰ দাদাৰ কথা ক'বলৈ গ'লে তেওঁ এজন বীজ নথকা ফলৰ দৰে আছিল, কাৰণ তেওঁ কেতিয়াও পিতৃ হ'ব নোৱাৰিছিল। যি ঘটিছিল সেয়া কেৱল তেওঁৰ ইচ্ছামতে ঘটিছিল, কাৰণ তেওঁৰ মতে যি বীজেই নহওক কিয়, যেতিয়া মোৰ তেজেৰে এটা শিশু জন্ম হ'ব তেতিয়া ই আমাৰ এটা অংশ হৈ পৰিব, আৰু শিশুটোৰ বাবে পিতৃ-মাতৃ আমি হ'ম। বৌৰ কথা শুনি মই স্তম্ভিত হৈ পৰিলোঁ আৰু ক'লোঁ, মোৰ বিশ্বাস নহয় যে এজন স্বামীয়ে নিজৰ পত্নীক কেৱল এটা সন্তান জন্ম দিবলৈ আন এজন পুৰুষৰ লগত একেলগে, চি, এইবোৰ ভাবিলেও মোৰ মনলৈ লেতেৰা ভাৱ আহে। তেতিয়া বৌৱে ক'লে, তুমি বিশ্বাস কৰা বা নকৰা, কিন্তু এইটোৱে সত্য। যদি তুমি মোক বিশ্বাস নকৰা,
তেন্তে তুমি আকাশক সুধিব পাৰা, যাক তুমি আগতে লগ পাইছা, কাৰণ তেওঁৱে একমাত্ৰ সাক্ষী যিয়ে মোৰ সত্যতা প্ৰমাণ কৰিব পাৰে। আৰু এইবোৰ কেনেকৈ হ'ল, কি পৰিস্থিতিত মই নিজকে আন পুৰুষৰ ওচৰত নিজৰ দেহটো সমৰ্পণ কৰিলো, একমাত্ৰ তেওঁ আৰু তোমাৰ দাদাই জানিছিল। এইখিনি কৈ তেওঁ জোৰেৰে কান্দিবলৈ ধৰিলে। মই নিৰ্জীৱ মানুহৰ দৰে মজিয়াত বহি ললো। মই একো বুজিব পৰা নাছিলো। মই বৌক বিশ্বাস কৰিব বিচাৰিছিলো, কিন্তু মোৰ পুৰুষসুলভ মনটোৱে সেইটো মানি ল'বলৈ সাজু নাছিল। তাৰ পিছত মই চহৰলৈ গুচি আহিলো। চহৰলৈ অহা 5 দিন হ'ল। এই সময়ছোৱাত মই আকাশ দাদাৰ ঘৰ পালোগৈ। আকাশ দাদাৰ ঠিকনাটো মোক বৌৱে দিছিল। আকাশ দাদাৰ ঘৰটো বিলাসী আছিল। টকাৰ জিলিকনি সকলোতে দেখা গৈছিল। পৰ্দাৰ পৰা আৰম্ভ কৰি ফুলদানি, টেবুল, চকীলৈকে সকলো ধুনীয়া আছিল। মই তেওঁৰ ঘৰত বহুত নাৰ্ভাছ অনুভৱ কৰিবলৈ ধৰিলো। আকাশ দাদাক মই সেইদিনা লগ পোৱা নাছিলো। মোৰ আৰু চহৰত থাকিবলৈ মন নগ'ল। মোৰ হৃদয়ে ক'বলৈ ধৰিলে যে মই আকাশ দাদাৰ পৰা নহয়, সোণপাহি বৌৰ পৰা সত্য জানিব বিচাৰো। প্ৰায় মানুহে নিজৰ মানুহতকৈ অচিনাকি মানুহক বেছি বিশ্বাস কৰে, কিন্তু মই সেই ভুলটো কৰিব নিবিচাৰো। গতিকে মই সন্ধিয়া ঘৰলৈ উভতি আহিলো আৰু দেউতাক ক'লো যে এতিয়া আৰু মোৰ ব্যৱসায় কৰিবলৈ মন নাই। গতিকে মই ঘূৰি আহিলো। সেইদিনা পেহীয়ে বাবুটোক বেজী দিবলৈ লৈ গৈছিল। দেউতা বজাৰলৈ গৈছিল আৰু মই সেই সুযোগতে বৌক সুধিলো, বৌ, মই আকাশ দাদাক লগ নকৰিলো। মই তোমাৰ পৰা গোটেই সত্যটো জানিব বিচাৰিছো। তাৰ পিছত বৌ কিছু সময় মনে মনে থাকি তাৰ পিছত তেওঁ ক'লে, আকাশ প্ৰথম দৃষ্টিতেই মোৰ অন্তৰত প্ৰৱেশ কৰিছিল, কাৰণ সেই দিনবোৰত মোৰ তোমাৰ দাদাৰ লগত কাজিয়া চলি আছিল। দেউতাক হ'ব নোৱাৰাৰ বাবে তেওঁ নিজৰ সকলো খং মোৰ ওপৰত উলিয়াই দিছিল। সৰু সৰু কথাবোৰক লৈ কাজিয়াত লিপ্ত হোৱাটো তেওঁৰ অভ্যাসত পৰিণত হৈছিল। তেওঁ মোক যিমানেই দুখ দিছিল, সিমানেই মই তেওঁৰ পৰা আঁতৰি আহিছিলো। এনে পৰিস্থিতিত আকাশে মোৰ ওচৰ চাপি আহিছিল। এদিন এনেকুৱা কিবা এটা ঘটিল যিয়ে মোক স্তম্ভিত কৰি পেলালে। এই বুলি কৈ তেওঁ সেই দিনবোৰলৈ ঘূৰি গ'ল। কি কথা, তুমি আজিকালি বৰ সুখী যেন লাগিছে। ক'ৰবাত তুমি মোক এৰি আন কাৰোবাৰ লগত বিয়া হোৱাৰ উদ্দেশ্য আছে নেকি? সোণপাহিয়ে ৰুদ্ৰৰ কটু মন্তব্য শুনি মনে মনে থাকিল, কিন্তু পত্নীৰ মৌনতাই ৰুদ্ৰক আৰু বেছিকৈ আঘাত দি আছিল। আৰু তাৰ পিছত সি হঠাতে সোণপাহিৰ বাহুটো হাতেৰে চেপি ধৰি ক'লে, মই হয়তো দেউতাক হ'ব নোৱাৰিম, কিন্তু তোমাক মই মুক্ত কৰি দিম বুলি ভুল ধাৰণা লৈ থাকিব নালাগে। ৰুদ্ৰ, এৰি দিয়া, মোৰ বিষ হৈছে। তাৰ পিছত ৰুদ্ৰই তাইৰ হাতখন এৰি দিলে। তেতিয়া সোণপাহিয়ে ক'লে, তুমি বাপেক হ'ব নোৱাৰা, ইয়াত মোৰ কি দোষ? ময়োতো মাতৃ হ'ব পৰা নাই। তোমাৰ অন্তৰত যিমান দুখ আছে মোৰো সিমানেই আছে, কিন্তু তুমি মোৰ লগত এনে ব্যৱহাৰ কিয় কৰি আছা? যদি কোনো মহিলাই মাতৃ হ'বলৈ নোৱাৰে, তেন্তে পুৰুষে কেৱল সন্তান জন্ম দিয়াৰ বাবে পুনৰ বিয়া হোৱাটো নিজৰ অধিকাৰ বুলি গণ্য কৰে। কিন্তু মোৰ বাবে দ্বিতীয় বিবাহটো দূৰৰে কথা। মই মোৰ নামটো অচিনাকি মানুহক দিব নোৱাৰো। কিমানবাৰ কৈছো যে মোৰ দূৰৰ ভণ্টীয়ে তাইৰ নিজৰ সন্তানটোক মোক দিবলৈ সাজু হৈছে, কিন্তু নাই, তুমি সেইটো সহ্য কৰিব নোৱাৰা। তেতিয়া ৰুদ্ৰই ক'লে, মই আনৰ সন্তান তুলি লওঁ নলওঁ সেইটো মোৰ ইচ্ছা। এই বুলি কৈ সি ঘৰৰ পৰা ওলাই গ'ল। তাৰ কথা শুনি সোণপাহিৰ চকুত চকুলো ওলাই আহিল। তাইৰ হৃদয়খন বৰ অস্থিৰ হৈ আছিল। তাই জানিছিল যে আকাশ ৰুদ্ৰৰ বন্ধু, কিন্তু তথাপিও তাই হৃদয়ৰ হাতত অসহায় হৈ পৰিছিল। আকাশে নৱবৰ্ষ উপলক্ষে নিজৰ ঘৰত পাৰ্টি আয়োজন কৰিছিল। ৰুদ্ৰ আৰু সোণপাহিও সেই পাৰ্টিলৈ গৈছিল। খোৱা বোৱা কৰোঁতে যথেষ্ট দেৰি হৈছিল। সকলো অতিথি গুচি গৈছিল। আকাশ আৰু তাইৰ সম্পৰ্ক আছিল প্ৰেম আৰু সহানুভূতিৰ। দুয়োৱে ইজনে সিজনক ভাল পাইছিল যদিও কেতিয়াও নিজৰ সীমা অতিক্ৰম কৰা নাছিল। কিন্তু পাৰ্টিৰ নিশা কোনেও ভাবিব নোৱাৰা ঘটনা এটা ঘটিল। এগৰাকী বিবাহিত মহিলাই এজন অচিনাকি পুৰুষৰ বিচনাত। ৰাতিপুৱা যেতিয়া সোণপাহি সাৰ পালে, তেতিয়া তাই ৰুদ্ৰই আকাশক কৈ থকা শুনিলে, আকাশ, আজি তোমাৰ বাবে মই মোৰ লক্ষ্যত সফল হলো। যদি মই চিধা-চিধিকৈ সোণপাহিক এই কামটো কৰিবলৈ ক'লোহেঁতেন, তেন্তে হয়তো তাই কেতিয়াও মান্তি নহ'লহেঁতেন। কিন্তু তোমাৰ প্ৰেমৰ মায়াজালত পৰি তাই যি কৰিলে, সেই কথাৰ বাবে মই তাইক কেতিয়াও পতিয়ন নিয়াব নোৱাৰিলোহেঁতেন। তেনেতে আকাশে ক'লে, ৰুদ্ৰ, মই এইবোৰ কেৱল একমাত্ৰ তোমাৰ বাবেই কৰিলো।
এতিয়া দেখিবা যে বৌৱে নিশ্চয় কিছুদিনৰ পিছতে ভাল খবৰ দিব। এই কথাখিনি কৈ থাকোঁতে আকাশৰ চকু দুটা জলজলীয়া হৈ পৰিল। ৰুদ্ৰ আৰু আকাশৰ মাজত সোণপাহি এটা ডাঙৰ ষড়যন্ত্ৰৰ বলি হৈ পৰিছিল আৰু তাইৰ এই বিষয়ে কোনো ধাৰণা নাছিল। তাই মূৰটো ঘূৰাই আছিল। তাই সেইবোৰৰ অৰ্থ বুজিব পৰা নাছিল, কাৰণ তাইৰ চৰ্বতৰ গিলাচত কিছু নিচাজাতীয় বস্তু মিহলোৱা হৈছিল। সেইদিনাৰ পৰা আকাশে আৰু সোণপাহিক লগ কৰা নাছিল। সোণপাহিয়ে আকাশক লগ কৰিব বিচাৰিছিল, কিন্তু আকাশে মানা কৰি দিলে। এদিন ৰুদ্ৰৰ পথ দুৰ্ঘটনাত মৃত্যু হ'ল আৰু তাৰ পিছত বহুত সলনি হৈ গ'ল। ৰুদ্ৰৰ মৃত্যুৰ পিছত সোণপাহিয়ে অনুভৱ কৰিবলৈ ধৰিলে যে তাইৰ জীৱনটো অৰ্থহীন, আৰু যেতিয়া তাই গৰ্ভৱতী বুলি গম পালে, তেতিয়া তাইৰ বুজিবলৈ বেছি সময় নালাগিল যে তাইৰ গৰ্ভত থকা সন্তানটো নিশ্চয় আকাশৰে হ'ব। এইখিনি কৈ বৌৱে আকৌ কান্দি কান্দি ক'বলৈ ধৰিলে, মই বহুবাৰ নিজৰ প্ৰাণ কাঢ়ি ল'বলৈ বিচাৰিছিলোঁ, কিন্তু তাৰ পিছত এই শিশুটিৰ কথা ভাবি আকৌ থমকি ৰওঁ। এই শিশুটি আকাশৰ হ'লেও ই এটা মোৰ অংশ। ইয়াক মই মোৰ তেজেৰে জন্ম দিছোঁ। এই বুলি কৈ বৌৱে দীঘলকৈ উশাহ এটা ল'লে। তেওঁৰ এনে লাগিল যেন বহুদিনৰ মূৰত মনটোৰ পৰা কিবা এটা গধুৰ বোজা পেলাই দিছে। তাৰ পিছত মই ক'লো, বৌ, তুমি আমাক ইমান সোনকালে পৰ কৰি দিলানে? এইবোৰ কথা আমি আগতেই গম পোৱা হ'লে হয়তো আমি একেলগে কিবা এটা সমাধান বিচাৰি পালোহেঁতেন। তেতিয়া বৌৱে ক'লে, মই তোমালোকক কেনেকৈ ক'ম যে স্বামী থকাৰ পিছতো মই এজন অচিনাকি মানুহৰ প্ৰেমত পৰিছিলোঁ। ইয়াত ভুল কেৱল মোৰ আছিল। যদি মই ভিতৰৰ পৰা শক্তিশালী হ'লোহেঁতেন, তেন্তে মই আকাশৰ উদ্দেশ্য চিনি পালোহেঁতেন। তেতিয়া এই সকলোবোৰ নহ'লহেঁতেন। মই ক'লো, বৌ, নিজকে দোষ দিয়া বন্ধ কৰা। এতিয়া এইটোৱে একো সলনি নকৰে। সেই সময়খিনি তেনেকুৱা আছিল, যাৰ বাবে তুমি পৰিস্থিতিৰ মাজত আবদ্ধ হৈ এইবোৰ কৰিবলৈ বাধ্য হ'লা। তোমাৰ ঠাইত আন কোনোবা মহিলা থকা হ'লেও হয়তো এই সময়খিনিৰ পৰা সাৰি যাব নোৱাৰিলেহেঁতেন। বাৰু, যিয়েই নহওক, যি হ'ব লগা আছিল হৈ গ'ল, কিন্তু এতিয়া মই তোমাক আৰু বাবুক অকলে এৰিব নোৱাৰো। তেতিয়া বৌৱে ক'লে, পৱন, মই তোমাৰ যোগ্য নাছিলোঁ, সেইবাবেই মই এই বিয়াখনক নাকচ কৰিছিলোঁ। মই ক'লো, তুমি তোমাৰ বাবে নহয়, কেৱল বাবুৰ বাবে এই বিবাহত সন্মতি দিয়া। তুমি নিজে এবাৰ ভাবি চোৱাচোন, কাইলৈ যদি মই আন কাৰোবাক বিয়া কৰাওঁ, তেন্তে পিছত তোমাক আৰু বাবুক কোনে চোৱা চিতা কৰিব? মই দেউতা আৰু পেহীৰ লগত কথা পাতিলোঁ। তেওঁলোকে সন্মতি দিছে। এতিয়া তুমি সন্মতি দিলে মই তোমাক বিয়া কৰাব পাৰোঁ। ঘৰৰ সকলোৱে বহুত বুজোৱাৰ পিছত বৌৱে এই বিয়াখনত সন্মতি দিলে। এতিয়া বৌক লৈ মই মোৰ সংসাৰখনত বহুত সুখী। বন্ধু-বান্ধৱীসকল, এইটোৱেই আছিল আজিৰ কাহিনী। কাহিনীটো শুনি কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।